গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আজমাই নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত ভ্লগ ভালকৈ দিয়াই হোৱা নাই ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি দিনটোত কি কৰোঁ নকৰোঁ আৰু সেইটো একদম নেৰা নেপেৰা বৰষুণ হৈ আছে তাৰ ফলত দেখিছেনে মাটিবোৰ পূৰা জেকি গৈছেগৈ এইবোৰ ধুনীয়াকৈ মোচা আছিলে কিন্তু কি হ'ব বৰষুণৰ পানীৰ কাৰণে এইটো এতিয়া চৌকা পাৰটো লেতেৰা লেখীয়া হৈ গৈছে আৰু এফালে চৌকাত ভাত বনাই আছোঁ আৰু এফালে বনাব লৈছোঁ ঢেকীয়া আলু আৰু মচুৰ দাইল আৰু আমাৰ বেটীয়ে কি কৰি আছে চাওক গাইজ দেখিছেনে তামোল পাৰিছে মিষ্টাৰে গছৰ পৰা তামোল গছ বহুত আছে আমাৰ ইয়াত আৰু এইজোপা আমাৰ ভাতকেৰেলা চাওকচোন গাইজ ভাতকেৰেলা পূৰা কলি পেলাই আছে মাজে মাজে এটা দুটা খাবলৈ ওলাই আছে বাৰু যিহেতু আমাৰ ইয়াত বান্দৰ বহুত সেইটো কাৰণে বেছি মানে পাচলি কৰিলে নাথাকে আৰু মানে বান্দৰে খাই পেলাই আৰু এফালে তামোলবোৰ এবাৰ বহুত বেয়া ওলাইছে এয়া চাওক বহুত ধুনীয়া ডাঙৰ ডাঙৰ তামোল হয় আপোনালোকৰ পিনে তামোল পকিছেনে নাই কমেণ্টত জনাব দেই এয়া চাওক আৰু এইফালে মোৰ ভাতৰ মাৰ কাঢ়িবলৈ হৈ গ'ল ভাত উতলি আছে যিহেতুকে ভাতৰ মাৰটো কাঢ়ি লওঁ আজি ৰাতিপুৱা মিষ্টাৰে এতিয়া কি কৰি আছে জানে নাই তামোল পাৰি আছে পূৰা হাকুটি লগাই তামোল পাৰা হ'ল নি একদম ওপৰত উঠি লৈছে গছত উঠিব নোৱাৰে মানে সেইটো কাৰণে জখলা লগাই পেলাই হাকুটি দি পাৰিছে চাওকচোন এয়া তামোল আৰু আমাৰ পুখুৰীটোত একদম পানী ভৰ্তি হৈ গ'ল গাইজ এইকেইদিন বহুত নেৰা নেপেৰা বৰষুণৰ ফলত পুখুৰী পানী ভৰ্তি হৈ গ'ল আৰু লগতে পুখুৰীৰ পানীখিনি খুব ক'লা হৈ গৈছে কিবা বগা হোৱা টিপছ আছে নেকি আপোনালোকে জনাব দেই আৰু এইফালে দেখিছেনে গাইজ নেমু গছ এজোপা প্ৰথম নেমু লাগিছে এইবাৰ আৰু বান্দৰৰ পৰা একোৱে নাথাকে মানে আৰু এইবিলাক ওলকচু বহুত ধুনীয়াকৈ হৈছে ওলকচু গছবোৰ একদম বৰষুণ পাই সাৰ পাই পেলাই একে ওখ হৈ গৈছে একদম এয়া আমাৰ পিছফালৰ ঘৰটো নতুনকৈ যিহেতু বনাই আছোঁ টিং চিং লগোৱা হ'ল প্লাষ্টাৰ ফ্ল'ৰ বাকী আছে ঈদৰ পাছৰ পৰাহে চাগে কাম আৰম্ভ হ'ব আৰু মিষ্টাৰে তামোল পাৰি পেলাই লৈ গৈ আছে দেখিছে নাই আপোনালোকে কোনে কোনে তামোল খাই ভাল পায় আৰু বহুত ডাঙৰ ডাঙৰ তামোল খাই মিষ্টাৰে বহুত ভাল পায় সেইকাৰণে তামোল পাৰি লৈছে আৰু আপোনালোকে কোনে কোনে তামোল খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু আমাৰ অসমত তামোলখনে মেইন প্ৰয়োজন হয় নাই তামোলখন ক'ত যোৱা অঁ হয় নি আমাৰ বেটীয়ে কাম কৰি বিৰাট ভাল পায় মানে গাইজ কৰিব মানা কৰিলেও নুশুনে সেই কটাই নালাগে ধৰি থাকা ৰিহানা যে মই মিলি বহুত কাম কৰোঁ আজিকালি ৰিহানা যে মানে বিৰাট ভাল পায় মানা কৰোঁ সৰু ছোৱালী ইমান কাম কৰিব নালাগে তাই মানে কাম কৰি বিৰাট ভাল পায় থোকটোত লাগি থকাখিনি কাটি লওঁ তুলিলোঁ
গাইছ এতিয়া দাইল ঢেকীয়া আলু মচুৰ দাইল দি পেলাই বনাইছোঁ দাইল এয়া চাওক চৌকাত পাতি দিছোঁ আৰু এইফালে জুইত বনাইছোঁ জুইত বনোৱা বস্তুটো খাবলৈ বহুত সোৱাদ হয় আপোনালোকে বাৰু জুইত বনাই ভাল পায়নে আৰু জুইত বনোৱা বস্তু খাই ভাল পায়নে কমেণ্টত জনাব দেই যিহেতু তলত পানী জুইকুৰা ভালকৈ নজ্বলিছে দেখিছে নাই আমাৰ বেটীয়ে মৰম কৰি থাকে মিষ্টাৰো মৰম কৰি থাকে পাতি দিয়ে একদম নাই আমাৰ ঘৰত আৰু গৰু বেছি নাই ই আছে বলো আছে আৰু এজনী গাই আছে আৰু বকুলি আৰু বলো মানে চোৰে হৈছে নে বাঘে খাইছে নাজানো কিন্তু মানে আমাৰ গোহালিত গৰু নাইকিয়াই হৈ গ'ল আৰু বাঘে খালে মিষ্টাৰে মানে চিকৰাবোৰ গুচাই দিয়ে না খুব ভাল পায় পাতি দিয়ে একদম গৰুটোৱে আমাৰ যিহেতু নতুনকৈ ঘৰ বনাই আছে পাকঘৰ এইটো আমাৰ নহয় এইটো মানে খন্তেকীয়া কাৰণে পাকঘৰ কৰি লৈছোঁ বনাই খাবৰ কাৰণে কিন্তু মেইন পাকঘৰ এইটোহে দেই গাইছ এইটো জুহাল আৰু অকণমানকৈ আৰু এইটোহে মেইন পাকঘৰ দেখিছে এতিয়া কল খাবৰ কাৰণে গৰুক দিছে পানী দিলোঁ খালে দিলোঁ পানী এইবোৰ কৰি খুব ভাল পোৱা নেকি তুমি হে বেটি গৰুটোক দিবলৈ পানী আনি আছে দেই বেটিয়ে গাইছ নেখা মই ক'লো না খালে বুলি গৰু পথাৰত এৰাল দিয়া হৈ গ'ল আজি 20 তাৰিখ যোৱাকালি আনিছিলে ভোট জলকীয়া এতিয়া ভোট জলকীয়া কাটি ৰ'দত দিব ওলাইছোঁ ভোট জলকীয়া কটাত কেইটামান টিপছ আপোনালোকক শিকাই দিম কাৰণ ভোট জলকীয়া বহুত জ্বলা আৰু জলকীয়াৰ ভিতৰত ভোট জলকীয়া ৰজা যিহেতুকে মই হাতত গ্লভছ পিন্ধি লৈছোঁ লগতে এখন কেঁচি লৈ লৈছোঁ কেঁচিৰ সহায়ত মই কাটিম প্ৰথমে জলকীয়া ঠাৰিডালত ধৰি লৈছোঁ ধৰি মই এতিয়া গোটেইখিনি জলকীয়া কেঁচি সহায়েৰে কাটা হৈছে আৰু আপোনালোকে মানে যদি জলকীয়া এনেকৈ কাটে নহয় কেতিয়াও হাত নজ্বলে এনেকৈ বহুত জলকীয়া কাটিব পাৰিব মই গোটেইখিনি জলকীয়া এনেকৈ কাটি লৈছোঁ কাটি ৰ'দত শুকুৱাই আচাৰ বনাম বগা সৰিয়হ দি পেলাই কাৰণ জলকীয়া ছিজনত বহুত দাম যেতিয়া দাম হ'ব তেতিয়া ইয়াৰ অলপ লৈ আমি খাব পৰা হ'ব এনেকৈ যদি আমি যেতিয়া বেছিকৈ ভোট জলকীয়া মানে উৎপাদন হয় তেতিয়াই যদি এনেকৈ আনি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে বছৰ ধৰি আমি এই জলকীয়া খাবলৈ পাৰিম হয় নাই গাইছ আৰু আপোনালোকে যদি এই টিপছটো নাজানে তেতিয়াহ'লে এই টিপছটো ফ'ল' কৰিব কাৰণ আপোনালোকক যিসকলে জানে বাৰু জানে নজনাসকলৰ কাৰণে এই ভিডিঅ'টো কৰি থ'লোঁ আৰু কেনেকুৱা পালে কমেণ্টত জনাই ফ্ৰণ্ট কেমেৰা কৰি লৈছোঁ কাৰণ
বেক কেমেৰা কৰিবলৈ ধৰি লওক ভিডিঅ'ৰ মোৰ ষ্টেণ্ড এডাল নাই, ষ্টেণ্ড এডালৰ প্ৰয়োজন। গতিকে ফ্ৰণ্ট কেমেৰা কৰিয়ে আপোনালোকৰ আগত ভিডিঅ'টো কৰিছোঁ। এতিয়া জলকীয়া গোটেই 1 কেজি জলকীয়া বহুত টাইম লাগিছে দেই গাইছ কাটোতে, আৰু বহুত গৰম, তাতে ফেন চলাই ল'লোঁ। ইমানেই মানে ফেনৰ হাৱাত মানে ইমানেই গোন্ধাইছে জলকীয়াখিনি, কি ক'ম আৰু দেই গাইছ। গোটেইখিনি আৰু এনেকৈ বেটীহঁতক স্কুলত পঠিয়াই গোটেইখিনি কাটি কুটি আজৰি হৈ ল'লোঁ আৰু জলকীয়া কাটি কুটি লৈ দুপৰীয়া আজি খিচিৰি বনালোঁ খাবৰ কাৰণে। বেটীক এতিয়া মগুমাহ বইল কৰি খাবৰ কাৰণে দিছোঁ, লগতে আপেল কাটি দিছোঁ, তাই খাই আছে। আৰু এইফালে ইয়াত মিষ্টাৰে ধূনা দিবলৈ ওলাইছে, আৰু লগতে ইয়াত ধূনাত নিমপাত দি দিছে। নিমপাত দিলে কি হয়? বীজাণুবোৰ যিহেতু এইকেইদিন একেৰাহে মানে বৰষুণ হৈ আছে, কিনকিনীয়া বৰষুণ, তাৰ ফলত বহুত মহ ওলাইছে। আৰু আমাৰ চাৰিওপাশে যিহেতু বৰষুণৰ পানী পূৰা পথাৰবোৰ ভৰি আছে, মহৰ উপদ্ৰৱটো আমাৰ ঘৰত বেছিকৈ হৈছে। গতিকে মিষ্টাৰে ধূনাৰ লগতে মহানিমৰ পাত গছৰ পৰা ছিগি আনি কেঁচাই দি দিছে। আপোনালোকে যদি ভাবে যে সন্ধিয়া সময়ত ধূনা দিম, তেতিয়াহ'লে মহানিমৰ পাত দিবলৈ নাপাহৰিব। চাওক। আৰু এইফালে সন্ধিয়া চাহ খালোঁ, খাই মেলি ৰিহানাজক পঢ়াই মেলি এতিয়া অলপ বহিছোঁ আৰু দুইজনীয়ে। আৰু আমাৰ বেটী বোলে খুব ঠাণ্ডা লাগিছে, কাপোৰ নিপিন্ধে কিন্তু ব্লেংকেট লৈ আছে। আৰু আজি ভ্লগটো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আৰু পুনৰ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ আহোঁ, বাই বাই, আল্লাহ হাফিজ, গুড নাইট।